মিত্ৰতাক লৈ মহন্তৰ গৰ্জন অব্যাহত। মিত্ৰতা দলৰ নহয় কেইজনমানৰ সিদ্ধান্ত। মোক দলৰ পৰা উলিয়াই দিয়াৰ ষড়যন্ত্ৰ। মোৰ বিৰুদ্ধে এক গভীৰ ৰাজনৈতিক ষড়যন্ত্ৰৰ জাল পতা হৈছে, যাতে মোক দলটোৰ পৰা আঁতৰাই দি বৰ্তমানৰ নেতৃত্ব নিষ্কণ্ঠ হৈ খেল খুচিমতে দলটো চলাই নিব পাৰে। অসম গণ পৰিষদ আজি গণতান্ত্ৰিকভাৱে চলা নাই। মিত্ৰতাক লৈ কেইজনমান নেতাই অগণতান্ত্ৰিকভাৱে সিদ্ধান্ত গ্ৰহণ কৰিলে। মঙলবাৰে মাজনিশা ঘোষিত অগপ বিজেপিৰ মিত্ৰতাৰ পিছত ক্ৰমাগত দ্বিতীয় দিনলৈ নিজে প্ৰতিষ্ঠা কৰা দলটোৰ বৰ্তমানৰ নেতৃত্বৰ সিদ্ধান্তৰ বিৰোধিতাৰে এনেদৰেই সৰব হ'ল প্ৰফুল্ল কুমাৰ মহন্ত। বিজেপি দলৰে পুনৰ মিত্ৰতা অসম গণ পৰিষদ দলৰ সিদ্ধান্ত নাছিল, কাৰণ যে কাৰ্যনিৰ্বাহক সভায়ো এই সিদ্ধান্ত গ্ৰহণ কৰা নাছিল। বিজেপিয়ে মিত্ৰতাৰ এই সিদ্ধান্ত অগণতান্ত্ৰিক আৰু ৪-৫জন নেতাৰ একপক্ষীয় সিদ্ধান্তই মাত্ৰ। আনহে নালাগে, প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তই পুনৰ ঘোষণা কৰিলে লোকসভা নিৰ্বাচনত তেওঁ অগপৰ হৈ প্ৰচাৰেই নচলায়। অগপ কৰ্মীলৈ মহন্তৰ ৰাজহুৱা আহ্বান, সকলোৱে এই সিদ্ধান্তৰ বিৰোধিতা কৰক। নিৰ্বাচন মই কাৰো হৈ কেম্পেইন কৰিবলৈ নাযাওঁ। দলটোৰ স্বদেশ সকলো নেতা কৰ্মীৰ প্ৰতি বিনম্ৰ আহ্বান জনাইছোঁ, যাতে আপোনালোকে অসমৰ ৰাইজৰ মৰম আৰু আস্থাৰে এই আঞ্চলিক দলটো ৰক্ষা কৰক। বিজেপিৰ মিত্ৰতাৰ সপক্ষে নেতৃত্বৰ মুষ্টিমেয় একাংশই গ্ৰহণ কৰা সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দলীয় নেতৃত্বক বাধ্য কৰক। মহন্তৰ এই স্থিতিৰ পৰা স্পষ্ট, মিত্ৰতাক লৈ কাৰ্যত অগপৰ অভ্যন্তৰত এতিয়া ধুমুহা বলিছে। মহন্তৰ অভিযোগক লৈ দলৰ হৈ ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ ভাষ্য, দলৰ সকলো সিদ্ধান্তই জনোৱা হৈছে মহন্তক। আমি বিভিন্ন সময়ত বিভিন্ন যিখিনি কথা চলি আছে প্ৰত্যেকটো কথাই অৱগত কৰি অহা হৈছে, কিন্তু আমি আমাৰ দলীয়ভাৱে যিটো সিদ্ধান্ত লৈছোঁ, এতিয়া দলীয়ভাৱে লোৱা সিদ্ধান্তটোহে মূল সিদ্ধান্ত। সেই সিদ্ধান্ত তেওঁ নিশ্চয় মানিব। এফালে মহন্ত শিবিৰ, আনফালে অতুল কেশৱৰ শিবিৰ। মিত্ৰতাক লৈ আকৌ এবাৰ থৰক বৰক হৈছে অসম গণ পৰিষদ দলৰ ভেটি। ৰুবুল গগৈৰ সহযোগত ৰমেন কলিতাৰ ৰিপৰ্ট, প্ৰাগ নিউজ।